নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ভাল খবৰ আহিছে সকলোৰ বাবে। অসম চৰকাৰৰ ফালৰ পৰা 1500তকৈ অধিক নাৰ্ছৰ পদ মুকলি কৰি দিছে আৰু যিসকলে নাৰ্ছিং ৰিলেটেড কোৰ্স কৰি থৈছে বিএসসি নাৰ্ছিং বা এএনএম ডিপ্লোমা কোৰ্স আইসিউত যদি আপোনালোকে কাম কৰিছে বা নাৰ্ছিং ফিল্ডত যদি আপোনালোকৰ এক্সপিৰিয়েন্স আছে তেন্তে আপোনালোকে এই পদসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে আপোনালোক যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলো ডিটেইলছ মই আপোনালোকক দেখাই যাম কেনেকৈ এপ্লাই কৰিব লাগিব, কি পদ ওলাইছে আৰু এই পদসমূহৰ কাৰণে আপোনালোকে দৰমহা কিমান পাব। আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া ডিটেইলছ দেখাই যাওঁ, আপোনালোকে চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। প্ৰথম এতিয়া যোনটো ভেকেন্সিৰ বিষয়ে মই দেখাবলৈ গৈ আছো সেইটো হৈছে দ্য ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস ফেমিলি ওয়েলফেয়াৰ DHSFW ফালৰ পৰা আৰু ইয়াত 636টা পদ মুকলি কৰি দিছে। এই পদসমূহ হৈছে ANM বা অক্সিলাৰি নাৰ্ছ মিডৱাইফ বুলিও কয়, যাক আমি অসমীয়াত ধাই বুলি কওঁ। দেখাই যাওঁ এতিয়া কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব আৰু কি এলিজিবিলিটি লাগিব। ইয়াতে যোনটো দৰমহা দিব আপোনালোকক 14000 পৰা 70000 টকা দিব with grade pay of 6200। এগিটা অসম গভৰ্ণমেন্টৰ পোষ্ট হয়, যিহেতু আপোনালোকে ভালে পে স্কেল পাব। কোৱালিফিকেশন আপোনালোকক লাগিব ANM অৰ ট্ৰেইনিং টু কমপ্লিট কৰিব লাগিব ফ্ৰম আ ৰেকগনাইজড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ পৰা বা দা আসাম নাৰ্ছিং কাউন্সিল অৰ আসাম গভৰ্ণমেন্ট ইনষ্টিটিউটৰ পৰা আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব আসাম নাৰ্ছিং কাউন্সিলত উইথ ভেলিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ইন আসাম। তাছে এজ লিমিট 18 পৰা 40 বছৰৰ ভিতৰত হলে আপোনালোকে এপ্লাই কৰি দিব পাৰিব আৰু এসটি সকলৰ কাৰণে 5 বছৰ ৰিলেক্সেশন থাকিব, এসসি ৰ কাৰণে 5 বছৰ থাকিব, ওবিসি ৰ কাৰণে 3 বছৰ আৰু যদি পিডব্লিউবিডি হয় 10 বছৰ ৰিলেক্সেশন থাকিব। এপ্লাই কৰা যোনটো প্ৰসেস হ'ব সেইটো অনলাইন হ'ব। অনলাইন আপোনালোকে যোনটো ওয়েবসাইট হয় dhsfw.assam.gov.in এই ওয়েবসাইটটোত গৈ আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এপ্লিকেশন প্ৰসেসটো 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 18 তাৰিখলৈকে আছে। গোটেই ডিটেইলছ সমূহ তাত যেনেকৈ মেনশন কৰা থাকিব, পাসপোৰ্ট সাইজ ফটোগ্ৰাফ, এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনৰ কাৰ্ডৰ নম্বৰ, আপোনালোকে এডুকেশনাল কোৱালিফিকেশন সকলোবিলাক আপোনালোকে তাতে সাবমিট কৰি দিব লাগিব বা আপলোড কৰি দিব লাগিব আৰু গোটেইবিলাক ডকুমেন্টস আপোনালোকে আপলোড কৰি দিব লাগিব আৰু তাৰপিছত সাবমিট কৰি দিব লাগিব। তাৰিখৰ পৰা আপোনালোকে পোষ্ট কিটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। তাৰপিছত নেক্সট যোনকিটা ভেকেন্সিৰ বিষয়ে মই আপোনালোকক জনাম সেইকিটা স্বাস্থ্য বিভাগৰ ফালৰ পৰা আহিছে। তাৰপিছত নেক্সট দ্য ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিস DHS আসামৰ ফালৰ পৰা আহিছে আৰু ইয়াত 919টা গ্ৰেড 3 টেকনিক্যাল ANM ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ ভেকেন্সি আহিছে। ইয়াৰ কাৰণে মই আপোনালোকক দেখাই যাওঁ কি এলিজিবিলিটি লাগিব। অক্সিলাৰি নাৰ্ছ মিডৱাইফ 181টা পদ আছে আৰু ষ্টাফ নাৰ্ছৰ কাৰণে 446টা পদ আছে আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ কাৰণে 292টা পদ আছে। এখানে যোনটো এজ লিমিট হ'ব সেইটো 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব 1 জানুৱাৰী 2024 চন আৰু ST SC কাৰণে 5 বছৰ ৰিলেক্সেশন, OBC কাৰণে 3 বছৰ আৰু PWBD কাৰণে 10 বছৰ ৰিলেক্সেশন থাকিব। যোনটো অক্সিলাৰি নাৰ্ছ মিডৱাইফাৰী পদ আছে সেইটো কাৰণে ANM ৰ ট্ৰেইনিং কৰা হ'ব লাগিব। ষ্টাফ নাৰ্ছৰ কাৰণে GNM বিচাৰিছে ডিপ্লোমা বা BSc নাৰ্ছিং ডিগ্ৰী ফ্ৰম ইনষ্টিটিউট অফ নাৰ্ছিং কলেজৰ পৰা হ'ব লাগিব। ইণ্ডিয়ান কাউন্সিলৰ ৰেকগনাইজ হ'ব লাগিব আৰু ৰেজিষ্ট্ৰেচন থাকিব লাগিব আসাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত আৰু লগতে ভেলিড এখন এমপ্লয়মেন্ট এক্সচেঞ্জৰ সাৰ্টিফিকেট লাগিব। আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰ যোনটো পজিশন আছে তাৰ কাৰণে GNM ডিপ্লোমা বা BSc নাৰ্ছিং হ'ব লাগিব, হায়াৰ কোৱালিফিকেশন ফ্ৰম ইনষ্টিটিউট অৰ নাৰ্ছিং কলেজ ৰেকগনিশ্যন বা যিকোনো যদি আপোনালোকৰ হায়াৰ কোৱালিফিকেশন থাকে আপোনালোকে এলিজিবল হ'ব, কিন্তু এলিজিবল হ'ব আৰু তাতে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচনটো থাকিব লাগিব আসাম নাৰ্ছ মিডৱাইফছ এণ্ড হেল্থ কাউন্সিল, হেল্থ ভিজিটাৰ্ছ কাউন্সিল আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত। লগতে আপোনালোকৰ এটলিষ্ট 1 year অফ ৱৰ্কিং এক্সপিৰিয়েন্স বিচাৰিছে ICUত ইন্টেনসিভ কেয়াৰ ইউনিটত। আৰু এই পজিশন কিটাৰ কাৰণে ANM ৰ কাৰণে 14000 পৰা 70000 টকা থাকিব দৰমহা, ষ্টাফ নাৰ্ছৰ কাৰণে 14000 পৰা 70000 টকা থাকিব। ইয়াত গ্ৰেড পেটো থাকিব 6800 আৰু ষ্টাফ নাৰ্ছ ক্ৰিটিকেল কেয়াৰৰ একে 14000 পৰা 70000 টকা হ'ব স্যালাৰি। ইয়াতে যোনটো
গ্ৰেড পে হ'ব এইটো 6800 হ'ব আৰু ডিটেইল প্ৰসেছৰ কাৰণে আপোনালোকে গোটেই ডিটেইল সিলেকশন প্ৰসেছ সকলোবিলাক যোনটো অফিচিয়েল ৱেবসাইট হয় তাতে আপলোড কৰি দিব এতিয়ালৈকে নটিফিকেশনখন ডিটেইলছ আহা নাই 9 তাৰিখৰ পৰা এপ্লিকেশন প্ৰসেছটো 18 তাৰিখৰ ভিতৰত হ'ব আৰু মই বাকি আপোনালোকক যোনটো ৱেবসাইটৰ লিংক হয় সেইটো দি দিম গৈ পেলাই 9 তাৰিখৰ ভিতৰত আপোনালোকে চাই ল'ব আৰু তাৰ পিছত আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট আৰু এটা ভেকেন্সি আহিছে হেতু আছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা প্ৰজেক্ট কোঅৰ্ডিনেটৰ ভেকেন্সি হয় আৰু এটো কাৰণে দৰমহা 55000 টকা দিব ইয়াতে যোনটো এডুকেশনাল কোৱালিফিকেশন এক্সপেৰিয়েন্স বিচাৰিছে ডক্টৰেট ডিগ্ৰী ইন এগ্ৰিকালচাৰ বায়োটেকনলজি মলিকুলাৰ বায়োলজি বা লাইফ সায়েন্স হ'ব লাগিব 2 years of research experience লাগিব বুলি কৈছে ইয়াৰ কাৰণে ইন্টাৰভিউ হ'ব আপোনালোকে নিজৰ কমপ্লিট বায়োডাটা ৰিপ্ৰিন্ট পাবলিকেশন থেচিস যিমানখিনি ডকুমেন্টছ আছে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ সকলোবিলাক আপোনালোকে লৈ পেলাই অফিস চেম্বাৰ অফ দা হেড ডিপাৰ্টমেন্ট অফ এগ্ৰিকালচাৰ বায়োটেকনলজি আসাম ইউনিভাৰ্চিটি যোৰহাট ইয়াত আপোনালোকে যাব লাগিব এই পোষ্টৰ কাৰণে যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে 16 ডিসেম্বৰ তাৰিখে 10:30 বজাৰ পিছত ইন্টাৰভিউ প্ৰসেছটো আৰম্ভ হ'ব যিখিনি ডকুমেন্টছ মেনশন কৰিছে সেইখিনি লৈ পেলাই আপোনালোকে ইন্টাৰভিউ কাৰণে যাব পাৰিব তাৰ পিছত নেক্সট মই আৰু এটা ভেকেন্সিৰ বিষয়ে জনাম আপোনালোকক হেতু আহিছে আসাম মেডিকেল কলেজ ডিব্ৰুগড়ৰ পৰা আৰু ইয়াৰ কাৰণে প্ৰজেক্ট টেকনিক্যাল সাপোৰ্ট 3 ভেকেন্সি ওলাইছে দৰমহা 28000 টকা পাৰ মান্থ প্লাস এচআৰএ দিব এজ লিমিট কৈছে 30 years educational qualificationৰ কাৰণে কৈছে masters in life science biotechnology according to ICMR guidelines with minimum 1 year of experience of laboratory আৰু knowledge of data entry and basic statistical software use তাৰ পিছত BSc in life science বা biotechnology with 3 years experience in laboratory work preferably with experience of flow cytometry analysis with knowledge of data entry and basic statistical software use apply কৰা যোনটো process হ'ব তাৰ কাৰণে আপোনালোকৰ গোটেই ডকুমেন্টছ খিনি CV necessary qualification experience certificate recent passport color photograph এই গোটেইখিনি আপোনালোকে লৈ যাব লাগিব অৰিজিনাল আৰু ফটোকপি কৰি পেলাই work in interview কাৰণে যোনটো হ'ব pathology seminar hall AMCH ডিব্ৰুগড়ত হ'ব আৰু মই আপোনালোকক দেখাই দিছো এডভাৰটাইজমেন্টখন অফিচিয়েল এডভাৰটাইজমেন্টখন এখন হৈছে অফিচিয়েল এডভাৰটাইজমেন্টখন ইয়াতে ডিটেইলছ খিনি যোনখিনি মই কৈছো সেইখিনি মেনশন কৰা আছে আৰু 9 তাৰিখে হ'ব এটো 9 ডিসেম্বৰত হ'ব 11:30 বজাৰ অনৱাৰ্ডছ এটো হল এড্ৰেছটো ইয়াৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় এইখিনি এক্সপেৰিয়েন্স যদি আপোনালোকে আছে বা কোৱালিফিকেশন মিট কৰিছে তেন্তে এই জবটোৰ কাৰণে আপোনালোকে এপ্লাই কৰি দিব পাৰিব মোৰ জনাবলগীয়া ইমানেই আছিল আপোনালোকে যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব কোনোবা যদি এই চাকৰিসমূহৰ কাৰণে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ